দুৰ্ভাগ্যজনক বিষয়, আৱেগিক বিষয় যে অসমৰ প্ৰাক্তন এছিএছ বিষয়া তেখেতে পাঠশালাৰ NKTV প্লাছৰ সাংবাদিক ৰাণা ডেকাক মৃত্যুৰ ভাবুকি দিছে। ৰাণা ডেকাৰ 8 বছৰীয়া সন্তান তেখেতক অপহৰণ, গাড়ীৰ চেপা দি হত্যা কৰাৰ ভাবুকি দিছে। অতি বেদনাদায়ক আৰু দুৰ্ভাগ্যজনক। ইয়াৰ প্ৰতিবাদ জনাই আমি কলগাছিয়াৰ সংবাদকৰ্মীসকলে আজি প্ৰতিবাদী মিছিল কলা বেজ পৰিধান কৰি আমি ওলাই আহিছোঁ। এইখিনিতে আমি সকীয়াই দিছোঁ, আপোনাৰ ৰঙা চকু দেখি সাংবাদিকসকলে কেতিয়াও ভয় নাপায়। সাংবাদিকৰ কণ্ঠ, সাংবাদিকৰ কলম, সাংবাদিকৰ কেমেৰা আপোনালোকে কেতিয়াও স্তব্ধ কৰিব নোৱাৰে। নিজৰ পুত্ৰৰ দুখ ঢাকিবলৈ সাধাৰণ এজন সাংবাদিকৰ পুত্ৰক হত্যা কৰাৰ যি ভাবুকি প্ৰদান কৰিছে, এটিও অতি লজ্জাজনক আৰু দুৰ্ভাগ্যজনক বিষয়। এইখিনিতে অসমৰ মুখ্যমন্ত্ৰী, পুলিচ বিভাগৰ DIG মহোদয়ক, অসমৰ যি প্ৰশাসন আছে, প্ৰশাসক বিষয়াসকলক আমি কলগাছিয়াৰ সংবাদকৰ্মীসকলে হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, প্ৰাক্তন সমন্বয়ক NRCৰ আমোলা তেখেতক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। অন্যথায় সাংবাদিকসকল কেতিয়াও বহি নাথাকে। তেওঁলোকৰ সাংবাদিকসকলৰ আমাৰ কলম, কণ্ঠ, কেমেৰা সদায় দুৰ্নীতিৰ বিপক্ষে পৰিচালিত হ'ব। আমি কেতিয়াও ৰুদ্ধ নহওঁ, আমি কেতিয়াও থমকি নাযাওঁ। আজি আমাৰ কলগাছিয়া সাংবাদকৰ্মীসকলে এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। যোৱাকালি আমি সংবাদ মাধ্যমত পাইছিলোঁ NRCৰ সমন্বয়ক, প্ৰাক্তন অৱসৰপ্ৰাপ্ত এছিএছ বিষয়া হিতেশ দেৱ শৰ্মাৰ যি কল ৰেকৰ্ডিং এটা ভাইৰেল হৈছে, সেই তাৰ ওপৰতে সংবাদকৰ্মীসকলে প্ৰতিবাদ কাৰ্যসূচীটো গ্ৰহণ কৰিছে। আৰু এই কাৰ্যসূচীত আমিও সহযোগ কৰিছোঁ, কিয়নো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা এই সংবাদ মাধ্যমক যিদৰে অভাৰ ফোনত ভাবুকি প্ৰদান কৰিছে, তেওঁৰ 8 বছৰীয়া ল'ৰা নাইবা খুদ সাংবাদিকজনক যেনেকৈ ভাবুকি প্ৰদান কৰিছে, সেয়া অতিকৈ নিন্দনীয় আৰু গৰিহণাযোগ্য। আৰু এই কাৰ্যক আমি কোনো পধ্যে আমি গ্ৰহণ নকৰোঁ, কিয়নো এনেদৰে যদি তেওঁলোকে এজন প্ৰাক্তন বিষয়া হৈ, চৰকাৰী আমোলা হৈ যদি এইদৰে সংবাদকৰ্মীসকলৰ কণ্ঠৰোধ কৰাৰ যিটো প্ৰচেষ্টা, এটা হিন্দী চিনেমাৰ কায়দাৰ দৰে যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে, এইটো খুবেই গ্ৰহণযোগ্য নহয়। মানে এইটো কথাটো কোনোপধ্যে আমি মানি ল'ব নোৱাৰোঁ, কোনোপধ্যে আমি সংবাদকৰ্মীৰ এই কণ্ঠৰোধ কৰিব নোৱাৰোঁ। আমি ইতিমধ্যে বিষয়টো লৈ আমাৰ CM ছাৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মন্তব্য দিছে, গোচৰ ৰুজু হৈছে আৰু ইয়াৰ ওপৰত তদন্ত হ'ব বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্তব্য প্ৰদান কৰিছে। গতিকে আমিও সংগঠনৰ ফালৰ পৰা আমি চৰকাৰক আহ্বান জনাওঁ, কোনোপধ্যে যাতে এই সংবাদকৰ্মীসকলৰ ওপৰত এনেকুৱা বাধা প্ৰদান, এনেকুৱা ভাবুকি প্ৰদান কোনো যাতে নকৰে অনাগত দিনত, তাৰ ওপৰত চৰকাৰ যাতে চকু ৰাখে।